এয়া হৈছে ব্ৰহ্মপুত্ৰৰ মাজত থকা বুঢ়াবুঢ়ী হিচাপে বিখ্যাত প্ৰকাণ্ড শিলাখণ্ড। ধুবুৰীৰ পৰা জলেশ্বৰ, পোৰাৰভিটা, গাইবান্ধা, সোণাৰী ইত্যাদি ঠাইলৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ মাজত দেখা পোৱা প্ৰকাণ্ড শিলাখণ্ড হৈছে এই শিলাখণ্ড, যাক বুঢ়াবুঢ়ী বুলি কোৱা হয়। বানপানীৰ সময়তো কিন্তু শিলাখণ্ড ভাহিয়ে থাকে, বহু দূৰৰ পৰা দেখা পোৱা যায়। আৰু এই বুঢ়াবুঢ়ীৰ কাষতে আছে বুঢ়াবুঢ়ী থান। ইয়াত শিৱ মন্দিৰ আছে আৰু ঐতিহাসিক শিৱ মন্দিৰ আৰু এখন কবৰস্থান আছে, এগৰাকী পীৰৰ কবৰ আছে। আৰু দেখা গৈছে যে বানপানীৰ সময়ত এনেকুৱা দেখা যায়, বহুত দূৰ দূৰণিৰ পৰা দেখা যায় এই বুঢ়াবুঢ়ী শিলাখণ্ড। সোণাৰী, জলেশ্বৰ, গাইবান্ধা, পোৰাৰভিটা ইত্যাদি ঠাইলৈ, ধুবুৰীৰ পশ্চিম, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এইবোৰ ঠাইলৈ যাওঁতে আপুনি এই প্ৰকাণ্ড শিলাখণ্ড আপোনাৰ নজৰত পৰিবই। বানপানী যিমানেই বানপানী নহওক কিয় এই শিলাখণ্ড আপোনাৰ চকুত পৰিবই। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব। ধন্যবাদ। প্ৰিয় বন্ধু বান্ধৱীসকল, টাইমছ অফ ধুবুৰীৰ পৰা স্বাগতম জনাইছো। মই আতিকুৰ ৰহমান আৰু মই আছো বৰ্তমান উপস্থিত ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থানত। যি বুঢ়াবুঢ়ী থান ইয়াতে আছে, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰি আছে। এই ইয়াতে প্ৰায় বহুত কেইটা শিল আছে, পাথৰ আছে। এই পাথৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই যিমান বৃদ্ধি পায়, কিন্তু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বৃদ্ধি পোৱাৰ লগে লগে কিন্তু এই পাথৰখন ডুবি নাযায়। ইয়াতে বহুত পাথৰ আছে। চাওক, ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থান আপোনালোকলৈ দেখাই আছো। ইয়া হৈছে বুঢ়াবুঢ়ী থানৰ দৃশ্য মই দেখাই আছো। ইয়া ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থান আৰু ইয়াতে যি সকলো ধৰ্মাৱলম্বীৰ লোক ইয়াতে আহে আৰু ইয়াতে এখন মন্দিৰ আছে, লগতে কবৰস্থানো আছে। সকলোৱে মিলা প্ৰীতিৰ এখন ঠাই ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থান। আৰু ইয়াতে ব্ৰহ্মপুত্ৰ নদীত এই শিল আছে, পাথৰ আছে, আপোনালোকে নিশ্চয় চাই আছে। ব্ৰহ্মপুত্ৰ নদীত যিমানে বৃদ্ধি হয়, কিন্তু এই ব্ৰহ্মপুত্ৰ নদীত কিন্তু ডুবি নাযায়। এই পাথৰ দুখন আপোনালোকলৈ দেখাই আছো, মই ঝুম কৰি দেখাই আছো, আপোনালোকে চাই আছে। ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থান।